এবাৰ আমি আকৌ ওলাইছোঁ বৌহঁতৰ লগত ফুৰিবলৈ যাবলৈ। এতিয়া ক'ত নিয়ে নাজানো আৰু, আমিতো চিনি নাপাওঁ, বহুতেই চিনি পায়। খুব ধুনীয়া জেগা এটালৈ লৈ যাওঁ বুলি কৈছে, গৈ থাকোঁ আৰু ক'লে নিয়ে। লগতে আপোনালোককো দেখাই থাকিম জেগাখিনি। আমাৰ ৰাইজ ৰেডি। আহি আছো, পথাৰৰ মাজে মাজে আনি আছে। আমাৰ সৰু ছোৱালীজনী মাজত বহিছে। হেৰাই যায় বুলি আমি মাজত লৈ লৈ আহিছে দেই, হেৰাই যায় বুলি। ককায়েকজনক সেই চাইডত লৈছো আৰু বায়েকজনীক ইফালে লৈছো। বায়েক আৰু ককায়েক বহি আছে, ভণ্টিজনী আমি মাজত বহাই লৈছো। বহুত মৰমৰ আমাৰ আচলতে আমি বিশ্বনাথ চাৰিআলিলৈ যোৱাৰ পিছদিনাখন খুব ৰাতিপুৱাই ৰুণজনে বিচনাতে ফেচবুকত এটা ভিডিঅ' দেখা পালে যে বিশ্বনাথ চাৰিআলিৰ নিচেই কাষতে পাপমপমা ৰিভাৰ ফেষ্টিভেল বুলি এটা ফেষ্টিভেল হৈ আছে। তো সেইটোকে চাম বুলি ক'লে। তো বৌহঁতে ভাবিলে যে আমাৰ ওচৰতে যদি ইমান ভাল প্ৰগ্ৰেম এটা হৈ আছে তো আমি কিয়নো যাব নোৱাৰোঁ, তো আমিও যাম ব'লা, চাই আহিমগৈ, চাঞ্চতে তোমালোকো ফুৰি আহিবা, আমিও ফুৰা হৈ যাব। সেয়ে গোটেইকেইজনে আলোচনা কৰি আমি আবেলি যোৱাৰ সিদ্ধান্ত ল'লোঁ। কিন্তু আহি দেখা পালোঁ যে ৰাতি হৈ গৈছে। সেইটো কাৰণে আমি আৰু আগবাঢ়ি নগ'লোঁ। কিয় জানেনে, সেই যে দেখিছে আপোনালোকে এই পইণ্টটোৰ পৰা আমি যোৱাকালি ঘূৰি গুচি গৈছিলোঁ, মানে আগদিনাখন ঘূৰি গুচি গৈছিলোঁ। তো এইখিনিলৈ আহি আমি চালোঁ, দিনত আহি পাইছোঁ যদিও এতিয়া 11টামান বাজি পাৰ হৈছে। তো আমি আহি চাইছোঁ যে যাব পাৰি নে নোৱাৰি। পানী দেখা পালে ভিতৰত কিমান দ আছে আমিতো গম নাপাওঁ ন। তো পানীৰ তলৰ দখিনি উমান পাবৰ কাৰণে গোটেইকেইজনে নামি ইফাল সিফাল কৰি চালোঁ। অলপ আঁতৰত সিটো পাৰলৈ কেইজনমান মানুহ খোজেৰে পাৰ হৈ যোৱা দেখা পালোঁ। ভাবিলোঁ যে সেইটোৱে চিধা ৰাস্তাটো হ'ব নেকি, হ'লেও আশে পাশে কিমান দ, গভীৰতাটো আচলতে অনুমান ল'বৰ কাৰণে আমি অলপ দেৰি চেষ্টা কৰিলোঁ। চাওকচোন বাৰু, যাব পাৰি, তথাপিও অকণমান ভয় লাগে নহয় জানো, কাৰণ গাড়ীখনৰ এটা নিজা ৱেইট আছে। তাৰ লগতে আমি গোটেইকেইজনে ক্ষীণ নহয়, দাদাৰ বাহিৰে আমি গোটেইকেইজন মোটামুটি অলপ আছোঁৱেই, নাই বুলি ক'ব নোৱাৰি। মই ৰুণজন আৰু বৌটো আছোঁৱেই, ক'ব নোৱাৰি বাৰু ক্ষীণ বুলি পেলাই। তো যে কি নহওক এনেকৈ চালোঁ যাব পাৰি বুলি। এজনে পাৰ হৈ আহি পেলাই ক'লে যে আপোনালোকে গাড়ী নিব পাৰিব, এনেকৈ গাড়ী যায় বুলি কোৱাত আমি গোটেইকেইজনে যাব পাৰিম বুলি ভাবি কিছু দেৰি ৰ'লোঁ। পৰিৱেশটো খুব ধুনীয়া লগা কাৰণে দুই এখন ফটো উঠিলোঁ, নুঠাও নহয় বাৰু। তো সেনেকৈ পাৰ হৈ আহিলোঁ। কোনে ভাবিব পাৰে বাৰু এনেকুৱা ৰাস্তাত জানো কিবা এটা ফেষ্টিভেল পাতিব পাৰি বুলি পেলাই। তো যে কি নহওক আমি এনেকৈ তেওঁলোকক সোধোতে তেওঁলোকে ইমান ভালকৈ নাজানে, তথাপিও এইফালে আমাক যাই থাকিব ক'লে। তো আমি এনেকৈ আহি আছোঁ। আহি সেই বাইকত যোৱা মানুহকেইজন এনেকৈ যোৱা দেখি আমি তেওঁলোকৰে পিছ ল'লোঁ। আমি ৰৈ নাথাকিলোঁ, বা বেলেগ ৰাস্তা আছিল যদিও ভাবিলোঁ এইফালে দিয়ে হ'ব নেকি, তেনেকৈ আহি আছোঁ। গোটেইখন দেখোন চৰ অঞ্চল। তো এই মানুহজনকো দাদাই সুধিলে, সোধাৰ পিছত এইফালে আছে বুলি ক'লে। আমি সেয়ে আহি থাকিলোঁ। কিন্তু আহি পেলাই দেখা পালোঁ নদীৰ পাৰ এইখন, চাওকচোন, ইয়াত কোনো ফেষ্টিভেলৰ সংসূত্ৰই নাইকিয়া। তাৰ কাষতে এটা পিকনিকৰ পাৰ্টি বুলিয়ে ক'ব পাৰি। তো তাতে ল'ৰাকেইজনমানে খাই আছিলে, দেখুওৱা নহ'ল বাৰু। এইখিনিতে ৰখি পেলাই দাদাহঁতে সুধিলে, ৰঞ্জন আৰু দাদাহে নামিলে, আমি নানামিলোঁ। তেওঁলোকে ক'লে এইটো ৰাস্তা দি গৈ থাকিলেই পাম, এনেকৈ তেওঁলোকে অলপ বুজাই দিলে আৰু যে এনেকৈ গ'লে আমি পাম বুলি। সেয়ে আমি আহি আছোঁ বাৰু। চাওকচোন এনেকুৱাৰ মাজেৰে আহি আছোঁ। এতিয়া প্ৰায় 1টা বাজিলে জানেনে, কাৰণ আমি 1টা বজাত ঘূৰি যোৱা কথা আছিল, কিন্তু এতিয়ালৈকে বিচাৰি পোৱা নাই। নাজানো আৰু পাম নে নাপাম, ভগৱানকে ভাবি আহি আছোঁ। ভিডিঅ'ত দেখা ধৰণে ৰাস্তাটো অলপ মিল যেন লাগিছে, তথাপিও আমি আহি আছোঁ। কিবা বাগান এখনৰ কাষেৰে যাব লাগিব বুলি কোৱাই আমি সেনেকৈ আহি আছোঁ দেই। এই গছকেইজোপা দেখি লাগিছে যে এতিয়া এনেকুৱা এখন গাঁও আছে।
কোনে ক'ব পাৰোঁ নদীৰ কাষেৰে আহিলেও এনেকুৱা যেন ঘৰ মানুহ পাব বুলি। সেই বাগানখনেৰে গৈও আমি লটি ঘটি খালোঁ, তাৰ পৰা আকৌ উভতি আহিলোঁ। এইবাৰ ফাইনেলি গাড়ী ৰখাই এই পইণ্টটোতে দাদাই ভালকৈ সুধিছে, সুধোতে কৈছে এইটো ৰাস্তাৰে কিছু দূৰ গ'লে প্ৰায় 3 কিলোমিটাৰমান গ'লে আমি পাম বুলি কৈছে। তো সেইকাৰণে আহি আছোঁ। চাওকচোন, এইখন আচলতে পাপমপমা গাঁও হয়, এইটো তেওঁলোকৰ চাৰ্চ হয়। তো ইয়াৰ পৰাও 3 কিলোমিটাৰমান গ'লে আমি পাম বুলি আমিও আশা কৰিছোঁ। আৰু সোধোতে মানুহখিনিয়ে ক'লে এয়া এনেকৈ যাব লাগে, ইমানখিনি দূৰত যে এনেকুৱা গাঁও পাম বুলিনো কোনে জানে। আমি আচলতে ভবা নাছিলোঁ এইখন যে অৰুণাচলৰ সীমান্তৱৰ্তী গাঁও হ'ব পাৰে বুলি পেলাই। অসম অৰুণাচলৰ সীমান্তৱৰ্তী গাঁও হয় আচলতে। যিয়ে নহওক আমি আহি আছোঁ এতিয়া। এয়া চাওকচোন, সঁচাকৈ আমি পাইছোঁহি যেন অলপ ফিল হৈছে। অলপ আগত যে যিটো পাহাৰ দেখা পাই আছে সেইখিনিতে হ'ব যেন অনুমান এটা হৈছে দেই। যিমান কাষ চাপি আছোঁ সিমান অলপ ভালো লাগিছে, চিন্তাও লাগিছে, কাৰণ 1 বাজি পাৰ হৈ গ'ল। 3টা বজাৰ আগত আমি ৰিটাৰ্ণ হ'ব লাগে। এনেকৈ যদি ইমানখিনি কষ্ট কৰি তেলো খৰচ কৰি আহিলোঁ দিয়কচোন। কিন্তু এটা কথা, তেওঁলোকে এখন চাইনবোৰ্ডটো লগাই থৈ দিয়া নাই, সেইকাৰণে বিচাৰিবলৈ আমাৰ অসুবিধা হৈছে আকৌ, নহ'লে ইমান কষ্ট নহ'ল হয়। কিন্তু ফাইনেলি এই দলংখন পাৰ হ'লেই আমি পাম যেন অনুমান হৈছে। সঁচাকৈ জানেনে, এই দলংখনৰ সিটো মূৰতে সেই ফেষ্টিভেলটো পাতিছে। আচলতে এইটো পাতা 3 বছৰ হৈছে, তাৰ আগত 2 বছৰ পাতিছে, সেইকাৰণে চাগে ইয়াৰ প্ৰচাৰটো খুব কম হৈ আছে। ইয়াৰ দেখা পালে যে সেইটো চাইডে নাইট ষ্টে হ'ব। আচলতে এতিয়াহে গম পাম ফেষ্টিভেলটোৰ ক'ত কি হৈ আছে। ইয়াতে দাদাই গাড়ীখন পাৰ্কিং কৰিলে, আমি নামিলোঁ, নামি চালোঁ পৰিৱেশটো আশে পাশে কেনেকুৱা কি চাই গোটেইকেইজন এতিয়া আগবাঢ়িছোঁ ফেষ্টিভেলটো হৈ থকাৰ একজেক্ট লোকেশ্যনটো ফালে। কিন্তু আহি থাকোঁতে আকৌ এটা লটিঘটি হ'লনে বাৰু আমাৰ। ৰুণজুনে কিবাকিবি ল'লে খাবৰ কাৰণে, তাৰ ভিতৰত খাবৰ কাৰণে ইয়াত কটা নাৰিকল বিক্ৰী কৰিছে, চিপছ টিপছটোতো থাকিবই দিয়কচোন। তেনেকৈ আমি লৈ পেলাই আহিলোঁ। নাৰিকল খাই ভাল পাওঁ যিহেতু মই নোলোৱাকৈ নাথাকিলোঁ, ল'লোঁ। এপেকেটহে ল'লোঁ কিন্তু দেই, বেছি নল'লোঁ। খাই বা কেনেকুৱা লাগিব সেনেকুৱা এটা ভাৱ থাকে ন, মিঠা নহ'লে এনেই পইচাটো ৱেষ্টেজ হ'ব। কাৰণ মিঠা এনেই কামুৰি খাবলৈ অকণ মিঠা হ'লে ভাল লাগে। তো এনেকৈ নামি আহিবলৈ লওঁতে আধাখিনি আহি পাওঁতে ইয়াতে কেইজনমানে ক'লেই নহয় এইটো আচলতে ৰাস্তা নহয়, এইটো তেওঁলোকে শ্বৰ্টকাট ৰাস্তা বনাই লৈছে, সিফালৰ পৰা ঘূৰি আহিব লাগে আৰু যাব লাগিব 300-400 মিটাৰমান গৈ। কোনেনো ইমান কৰি থাকে, সেইকাৰণে আমি এই শ্বৰ্টকাট ৰাস্তাটোৰেদি গোটেইকেইটা পাৰ হৈ গুচি আহিলোঁ। আমি ফেষ্টিভেলটো পাবহে লাগে, যোনফালে আহোঁ সেইটো কথাটো নহয়। তাতে দেখা পালোঁ এয়া চাওকচোন, টকৌ আৰু বাঁহ পাতেৰে বনোৱা তেওঁলোকৰ ষ্টলবোৰ। এইটোও কিন্তু বিৰাট ভাল লাগিল। পাহাৰৰ কাষত তেওঁলোকে নিজৰ ট্ৰেডিশ্যনটো এৰি নিদিয়াকৈ এই ফেষ্টিভেলটো কি ধুনীয়াকৈ পাতিবৰ কাৰণে, কি ধুনীয়া চাওকচোন। সমান মানে মেজাৰমেণ্টত বনোৱা, কোনো আলমিল নোহোৱাকৈ চাওকচোন কি ধুনীয়াকৈ পাতিছে। তাতে তেওঁলোকৰ লোকেল কমলাবোৰো একদম ধুনীয়াকৈ ৰাখি থৈ দিছে। লোকেল মানুহ দেখিছেনে, তেওঁলোকৰ স্কিনবোৰ কিমান যে ধুনীয়া। আমাৰ অসমৰ মানুহতকৈ তেওঁলোকৰ স্কিনবোৰ খুব ধুনীয়া নহয় জানো। আমি আচলতে তেল মছলা বেছিকৈ খাওঁ। আৰু দেখিছেনে কমলা কি বিবিধ ধৰণত তেওঁলোকে এনেকৈ পেকিং কৰি ৰাখিছে, খাচাত ভৰাই ৰাখিছে, কেৰি বেগত ৰাখিছে, ওলমাইও ৰাখিছে। আকৌ চাওকচোন, পুৰা মাংস, লোকেল বিয়েৰৰ পৰা আৰম্ভ কৰি তেওঁলোকে গোটেইখিনিয়ে ৰাখিছে। আচলতে এই প্ৰগ্ৰেমটো হ'ব ৰাতিলৈহে, ভাল যোনটো DJ প্ৰগ্ৰেম হ'ব, তেওঁলোকৰ লোকেল ছিংগাৰ আহিব। আমি দিনতে ওচৰ চুবুৰীয়া অসমৰ যিখিনি মানুহে জানিছে তেওঁলোকে যাবলৈ গৈছে, বা আমিও আহিছোঁ। যেনেকৈ আমি গম পাই আহিছোঁ তেনেকৈ বেলেগ বেলেগ মানুহ আহিছে। আহিলৈ দিনতো এনেই থকা নাইকিয়া, কিছুমানে এই নদীখনৰে সৌন্দৰ্য উপভোগ কৰিছে। তাতে আকৌ এই নাওখন যে বনাইছে এইখন বোলে টাইটেনিক নাও। তলত টিউব নহয়, টিউবে লগাইছে, হয় দিয়ক, টিউব লগাই দিছে ধুনীয়াকৈ, বাঁহত টিউব লগাই যাতে বুৰ নাযায় তেনেকৈ মানুহখিনিক উঠাইছে। আমি কিন্তু আগলৈকে উঠি যাবলৈ অকণমান ভয় কৰিলোঁ, কিন্তু যেতিয়া পাৰত ৰাখিছিলে মানুহ যোনে টিকেট কৰিছে আচলতে তেওঁলোকক উঠাইছে। তো তেওঁলোক উঠাৰ আগতে আমি এপাক ঘূৰিলোঁ, অকণমান চালোঁ, 2-এখন ফটো তুলিলোঁ, তাৰপিছত আমি নামিলোঁ। তেওঁলোক যোৱাটো কিছু দেৰি ৰৈ উপভোগ কৰিলোঁ। উঠিবলৈ অকণ ভয় লাগিলে, যিমানে যি নহওক অকণমান ভয় থাকেই নহয় জানো। তো যি নহওক তাৰপিছত আমি নদীখনৰ কাষে কাষে পাথৰৰ ওপৰে ওপৰে গোটেইকেইজনে এখোজ এখোজকৈ আমিও নদীখনৰ সেই
ভিউটো সেই সৌন্দৰ্যটো উপভোগ কৰিবলৈ কিছু দূৰ আগুৱাই আহিলোঁ। তাতে আকৌ দলংখন এনেকৈ দেখা পাই দুয়োজনে অকণমান একেলগে খোজ কাঢ়িব মন গ'ল। ধুনীয়াকৈ কাঢ়িলোঁ। এইখিনি আকৌ আমাক ৰাগে বৰ ধুনীয়াকৈ ফটো উঠাই দিলে দেই। সি দিয়া থিমত আমি দুটাই খোজ কাঢ়িছোঁ বুলি ক'লেও ভুল নহয়, সৰু ল'ৰা জানেনে। তথাপিও যে তাৰ এইবোৰ যে চিনেমেটিক মানে পইণ্টবোৰ সিহঁতে বেছি ভালকৈ কৰিব পাৰে নহয় জানো। তো খুব ভাল লাগিলে। ধন্যবাদ ৰাগ, তুমি আমাৰ দুইজনকে ইমান ধুনীয়াকৈ এটা ক্লিপ ৰাখি দিয়াৰ বাবে। তথাপিও নদীৰ কুলু কুলু শব্দটো কোনেনো পাহৰে বা কোনেনো বেয়া পায় নহয় জানো। আমিও কিন্তু সেইখিনিতে বৌৰ মুখেৰে গান নুশুনা নহয় দেই। বৌৰ কণ্ঠত বৌয়ে বহুত ধুনীয়া গান গায়। তো বৌৰ কণ্ঠত আমি বৰ ধুনীয়াকৈ গান গালোঁ, শুনিলোঁ। আচলতে আমিতো গাব নাজানো, তথাপিও বৰ সুৰত সুৰ মিলালোঁ। এইগৰাকী ছোৱালী চাওকচোন কি মৰম লগা, কি ধুনীয়া, ধুনীয়া বুলিয়ে ক'ব লাগিব। তো তেওঁলোকৰ যোনটো ট্ৰেডিশ্যনেল ড্ৰেছ হয় তাৰে তেওঁ ষ্টল দিছে। অৰুণাচলৰ ফালে পাপং পুমা ফেষ্টিভেলত আহিছোঁ। খুব সুন্দৰ জেগা, বহুত ধুনীয়া, পাহাৰৰ কাষত নদী, লগতে আমাৰ লগত দাদা আছে, বৌ আছে, আমাৰ টিকলা আছে। গোটেইবিলাকে আমি খুব ধুনীয়া এটা জেগালৈ আহিছোঁ। কিন্তু মোৰ নাইট ষ্টে কৰিবৰ কাৰণে খুব মন আছে। ইয়াতে কেম্পেইনিং হৈ আছে, নাইট কেম্পেইনিং। তো সেইটোৰ কাৰণে ডিজে নাইটো আছে। তো সেইটো আমি অলপ চিন্তা চৰ্চা কৰি আছোঁ। ফাইনেল নহয় কিন্তু 50-50 হৈ আছে। কিন্তু দিনতে পৰিৱেশটো বহুত বেছি ধুনীয়া। আমি এটা এটাকৈ এনেকৈ পাথৰকেইটাৰ ওপৰেৰে বগাই বগাই নদীখনৰ কাষলৈকে যাব চেষ্টা কৰিলোঁ। মাজলৈকে আচলতে যাব চেষ্টা কৰিলোঁ। কিছু দূৰ মই যোনখিনিত মোক দেখা পাইছে সেইখিনিলৈকে গ'লোঁ। গৈ লৈ কিছু দেৰি তাতে বহিলোঁ। ৰঞ্জনে আঁতৰৰ পৰা 2 একপি ফটো উঠালে যদিও ইমান ভাল লাগিল। তথাপিও বৰ ধুনীয়াকৈ অলপ দেৰি বহিলোঁ, ভালো লাগিলে। ৰঞ্জনো গ'ল, বৌও গ'ল। লাহে লাহে এনেকৈ গৈ আহি সেইখিনিৰ পৰা আহি কিছু দূৰ আহি গ'লোঁ। আহিলোঁ এই পাথৰখিনিৰ ওচৰতে গোটেইকেইজনে ধুনীয়াকৈ বহি বৌৰ কণ্ঠৰে গান শুনিলোঁ দেই। দিয়ক এটা গান লাগে দিয়ক। এটা গান লগাই দিয়া। এটা গান মাৰিব লাগিছিল ন? হয়তো মাৰিব লাগিছিল, তো মাৰি দিয়া। গান মাৰিব লাগে। মাৰক। ইমান ধুনীয়াকে পানীখিনি যাই আছে ন? হয়তো নদী মাথো বৈ কালৈ পুনৰৈ বান্ধি ৰাখিব কোনে? বান্ধি ৰাখিব কোনে? কিছু দেৰি আমি তাতে থাকিলোঁ। কিবা কিবি লৈ যে গৈছিলোঁ সেইখিনি খালোঁ। খাই কৰি লৈ আমি নাইট ষ্টে কথাটো ইয়াত সুধিবলৈ আহিলোঁ। তাত গম পালোঁ যে আমি যিখিনি সুবিধা বিচাৰিছিলোঁ সেই সুবিধা মতে আমি নাপালোঁ। আচলতে নোপোৱাৰ কাৰণে আমি সেইটো কেঞ্চেল কৰিলোঁ। কৰি মেলি লৈ আমি উভতি গুচি আহিলোঁ তাৰ পৰা। পৰিৱেশটো ভালেই লাগিলে। ৰাতিলৈও চাগে খুব ভালেই হ'ব। 3-4 দিনীয়া কাৰ্যসূচী হয়। তো আমাৰ কাৰণে সুবিধাজনক এইবাৰ নহ'লে, সেইটো কাৰণে আমি গুচি আহিলোঁ। অথনি যে দেখুৱাইছিলোঁ আপোনালোকক নদীখনৰ কথা, আমি এনেকৈ পাৰ হৈ আহিছোঁ চাওকচোন। এতিয়া প্ৰায় 3টা বাজি গ'ল। আমি বেছি দেৰৰ ৰাস্তা নহয়, কিন্তু আমাক ইমানেই মেৰপাকত সোমালোঁ আচলতে পৰুৱাই পোৱা দি পালে। তো এনেকৈ যি নহওক মুঠতে আমি সেই জেগাখিনিলৈ গ'লোঁ য'ত আমি যাম বুলি আহিছিলোঁ। আগদিনাৰ পৰা আমাৰ পৰিকল্পনা আছিল। অৱশেষত সেই পৰিকল্পনাটো সম্পূৰ্ণ হৈ গ'ল। এনেকুৱা ইমান বেয়া ৰাস্তাৰ মাজতো যে ইমান ধুনীয়া এটা পৰিৱেশ পাম বুলি কোনেও ভাবিব নোৱাৰে। সঁচাই পাপন পমা ৰিভাৰ ফেষ্টিভেলটো যদি অহা বছৰলৈ ভালে থাকোঁ লাইভ কৰিব চেষ্টা কৰিম। আমি আহিম, উপভোগ কৰিব চেষ্টা কৰিম। আজিলৈ ইমানখিনিতে এৰিলোঁ দেই। ধন্যবাদ।